আব্দুল আৱাল আমাৰ গাঁৱৰে সম্পৰ্কীয় ভাই। এই যোৱা 8 মাহ আগত ইন্তেকাল হোৱাৰ পিছত এই পৰিয়ালটো অলপ আৰ্থিক অনাটনত ভুগি আছিল। তেতিয়া আমাৰ আমচুৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল জুব্বাৰ আলী তথা হেল্প ফাউণ্ডেশ্যনৰ সভাপতি তেওঁক মই অৱগত কৰাওঁ পৰিয়ালটোৰ বিষয়ে। অৱগত কৰাৰ পিছত আব্দুল জুব্বাৰ আলী আহি এই পৰিয়ালটোক যিখিনি পাৰে ৰমজানৰ খোৱাৰ কাৰণে কিছু সামগ্ৰী এই পৰিয়ালটোক দি যায়। এইখিনি সহায় কৰাৰ বাবে আমি হেল্প ফাউণ্ডেশ্যন তথা আমচুৰ সহকাৰী সাধাৰণ সম্পাদক জুব্বাৰ আলীক মোৰ অন্তৰস্থলীৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু যাতে এই জুব্বাৰ আলীয়ে আৰু মানুহক সহায় কৰিব পাৰে তাৰ বাবে মই আল্লাহৰ ওচৰত দোৱা জনাইছোঁ। পৰিয়ালটো তাৰমানে এই আৱাল বাৰ 3টা ছোৱালী সন্তান একদম জুৰুলা অৱস্থাত চলি আছে, এইটোই মই জনাইছিলোঁ। তো 3টা ছোৱালীৰ 2টা ছোৱালী পঢ়ি আছে। এটা ছোৱালী আৰ্থিকৰ কাৰণে পঢ়া এৰিবলগীয়া হৈছে, ডাঙৰ ছোৱালীটো, আৰু সৰু 2টা ছোৱালী পঢ়ি আছে। সিহঁতৰো পঢ়াৰ খৰচৰ কিবা অসুবিধা হৈছে। মই আব্দুল জুব্বাৰ আলীক জনাইছোঁ আৰু কিবা সহায় সেই ছোৱালীবোৰক সহায় কৰিব কথা দি গৈছে, আগন্তুক দিনত সহায় কৰিব, এইটো প্ৰতিশ্ৰুতি দি থৈ গৈছে। আজি বৰপেটা জিলাৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই কাহিকুচি গাঁৱৰ আব্দুল আৱাল নামৰ এজন ব্যক্তি, এটা সুখৰ সংসাৰ আছিল। তেখেতে ধুনীয়াকৈ পিলপিলি চলাই 3জনী ছোৱালী, তাইৰ এই মানুহজনৰ 3জনী ছোৱালী আছিল। ডাঙৰ ছোৱালীজনী ডিগ্ৰীত পঢ়ি থকা সময়তে এই মানুহজনৰ মৃত্যুবৰণ কৰে। গতিকে মোৰ বন্ধু, একেলগে সংগ্ৰাম কৰা সদৌকাম সংখ্যালঘু ছাত্ৰী নামচুৰ সাংগঠনিক সম্পাদক এবনে চাউদ ডাঙৰীয়া মোক অৱগত কৰাৰ লগে লগে মই এই পৰিয়ালত আহি খবৰ ল'লোঁ। আৰু যিহেতু আপোনালোকে জানে পবিত্ৰ ৰমজান মাহ চলি আছে, সেই ৰমজান মাহ চলি থকাৰ কাৰণে মই 1 মাহৰ ৰমজানৰ যিমানখিনি খাদ্য সামগ্ৰী লাগে লগত লৈ আহিছোঁ। লগতে মই আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ যে ডাঙৰ ছোৱালীজনী ইতিমধ্যে পইচাৰ অভাৱত তেখেতে ডিগ্ৰীত পঢ়িব পৰা নাই, পঢ়া ইতিমধ্যে সমাপ্ত কৰিছে। আৰু তাৰ যিটো তাতকৈ সৰু ছোৱালীজনী এতিয়া ডিগ্ৰীত পঢ়ি আছে, আৰু একেবাৰে সৰু ছোৱালীজনী 8ত পঢ়ি আছে। গতিকে মই এই 3জনী ছোৱালীৰ তেওঁলোকৰ যদি আকৌ ডাঙৰ ছোৱালীজনী যদি আকৌ পুনৰাই কলেজত এডমিশ্যন ল'ব বিচাৰে, মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ সহযোগ কৰিম। আৰু ছেকেণ্ড যিজন ছোৱালী ইতিমধ্যে ডিগ্ৰীত পঢ়ি আছে, তেখেতক মই যিমান দূৰ পাৰোঁ মই সহযোগ কৰিম, এই পৰিয়ালটোক সহযোগ কৰিম। আৰু যদি এই ছোৱালীজনী মই কৈছোঁ, অৱগত কৰাইছোঁ, আপোনালোকে জানে ছ'চিয়েল মিডিয়াত দেখা পাইছে, আমি হেল্প ফাউণ্ডেশ্যনৰ উদ্যোগত বিভিন্ন সময়ত বিভিন্ন দুখীয়া ছাত্ৰ ছাত্ৰীসকলক চাইকেল বিতৰণ কৰি আহিছোঁ। এই ছোৱালীজনীক আমি কৈছোঁ যে তেখেতে প্ৰত্যেক দিনে 100 টকাকৈ খৰচ হয়, ইয়াৰ পৰা 7 কিলোমিটাৰ যাব লাগে, কলেজত যাব লাগে। গতিকে আমি আমাৰ তৰফৰ পৰা তেখেতক এখন চাইকেল উপহাৰ দিয়াৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তাৱ দিছোঁ। লগতে আহি থকা ঈদত আমি এই পৰিয়ালটোৰ লগত সহযোগ কৰিম। আৰু মই যিমান দিন পৃথিৱীত জীয়াই থাকিম সিমান দিনলৈকে এই পৰিয়ালটোৰ লগত মই জড়িত হৈ থাকি এই পৰিয়ালটোৰ লগত মই সহযোগ কৰাৰ কাৰণে চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।